প্ৰথমতে ইংৰাজী শুভ নৱবৰ্ষৰ হিয়া বৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 7 ডিচেম্বৰ আমাক তেখেতৰ মন্ত্ৰীসভাত গুৰু দায়িত্ব অৰ্পণ কৰিছে, তাৰ কাৰণে কৃতজ্ঞতা জনাইছোঁ। আৰু 2025 আজিৰ পৰা মানে গোটেই অসমৰ ৰাইজৰ কাৰণে একটা যাতে সদায় গুড নিউজ থাকে, সদায় ভাল খবৰ থাকে, তাৰ কাৰণে মা কামাখ্যাৰ চৰণত প্ৰাৰ্থনা কৰি আছোঁ। এই 2025 বছৰখন যাতে গোটেই ভাৰতবৰ্ষৰ ৰাইজৰ কাৰণে এটা ভাল বছৰ হিচাপে জ্ঞাপন কৰা হয়। আৰু আপোনালোকে দেখিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো ভিছনাৰী পদক্ষেপ, যে গোটেই অসমৰ ৰাইজৰ হিতে গোটেই অসমৰ প্ৰত্যেকটা ডেভেলপমেণ্টৰ প্ৰত্যেকটা ক্ষেত্ৰত যেনেকুৱা কাম কৰিছে, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ ভিছনাৰী পদক্ষেপ এইটোত মানে প্ৰশংসনীয়। আৰু আমি ভাবোঁ যে 2025 বছৰখন গোটেই অসমৰ ৰাইজৰ কাৰণে এটা ভাল বছৰ হিচাপে হ'ব। আৰু আমি যিটো এই যে সোণালী সুযোগ পাইছোঁ গোটেই অসমৰ ৰাইজৰ কাৰণে যে সেৱা কৰাৰ যিটো সুযোগ পাইছোঁ, এইটো মানে আমি মা কামাখ্যাৰ চৰণে আকৌ প্ৰাৰ্থনা কৰিছোঁ, এই সুযোগ যাতে ভালকৈ আমি গোটেই ৰাইজৰ হিতত যাতে কাম কৰি যাব পাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।